যোন ব্যক্তিয়ে পাপ কৰে আৰু যীশুখ্ৰীষ্টৰ ৰুটিৰ যোগেদি যীশুখ্ৰীষ্টৰ শৰীৰখন খায়, সেইজন ব্যক্তি যধে মধে যদি খায়, আনৱৰ্ডি মেনুজ বাইবেল কৈছে সি নিজৰ ওপৰত ন্যায় আনে, জাজমেণ্ট আনে, ঈশ্বৰৰ ন্যায় তাৰ ওপৰত আহে। সেইকাৰণে প্ৰভু ভোজ আমি যধে তধে খাব নোৱাৰো। আমি প্ৰভু ভোজ যধে মধে খাওঁ যোগী দিয়াই বেমাৰো আনিব, আৰু বহুত তেনে মানুহ আগতো মৰিও গৈছে এই ভোজখন যধে মধে খোৱাৰ কাৰণে। সেইকাৰণে আজি বহুত খ্ৰীষ্টিয়ান অভিশাপত আছে। কিয় জানেনে? পবিত্ৰ বস্তু, শক্তিশালী বস্তু, যীশুৰ শৰীৰ আৰু যীশুৰ তেজ যধে মধে খোৱাৰ কাৰণে, নিজৰ জীৱন সলনি নকৰাৰ কাৰণে, বেয়া বস্তু লিপ্ত হয় যধে মধে ভাতৰ নিচিনা খোৱাৰ কাৰণে সি নিজৰ জীৱনত অভিশাপ